আপোনাৰ সন্তানৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু সুখবৰ। আপোনাৰ সন্তানক বিদ্যালয়ত নামভৰ্তি কৰিব বিচাৰিছে নেকি? তেন্তে আপোনাৰ বাবে এই খবৰ। নতুন শিক্ষাবৰ্ষ 2024-25ৰ বাবে নাৰ্চাৰীৰ পৰা অষ্টম শ্ৰেণীত নামভৰ্তি কৰিবলৈ বিচৰাসকলে মৰিগাঁও জিলাৰ মায়ং শিক্ষাখণ্ডৰ অন্তৰ্গত বালিমুখ নতুন বজাৰ স্থিত আদৰ্শ মাৰ্কাজ একাডেমী বালিমুখত সোনকালে যোগাযোগ কৰক। কাৰণ আসন একেবাৰে সীমিত। একমাত্ৰ ব্যক্তিগত খণ্ডৰ উন্নতমানৰ অসমীয়া মাধ্যমৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত গোটেই অসমত এক আলোড়নৰ সৃষ্টি কৰা আজমল CSRৰ আধুনিক গুণগত শিক্ষাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হুজাইস্থিত মাৰ্কাজুল মাআৰিফৰ NGOৰ তত্ত্বাৱধানত চলা এটি আগশাৰীৰ বিদ্যালয় আদৰ্শ মাৰ্কাজ একাডেমী বালিমুখত নামভৰ্তিৰ বাবে প্ৰপত্ৰ দি থকা হৈছে। অধ্যক্ষ মুজাম্মিল হুছেইনৰ নেতৃত্বত 14গৰাকী বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ দ্বাৰা পাঠদান দিয়া হয়। এই স্কুলখনৰ শিক্ষা ব্যৱস্থা উন্নত আৰু প্ৰগতিশীল কৰিবৰ বাবে ইছলামিক আদৰ্শৰে শিক্ষা দিয়াৰ বাবে সকলো ধৰণৰ সুবিধাৰ একমাত্ৰ শিক্ষা প্ৰতিষ্ঠান। যিসকল অভিভাৱকে নিজৰ সন্তানটিক আধুনিক গুণগত শিক্ষাৰ লগতে মক্তব শিক্ষা দিয়াৰ বাবে আগ্ৰহেৰে বাট চাই আছে, তেওঁলোকে ন্যূনতম মাচুলেৰে গুণগত শিক্ষাৰ লগতে দুনিয়া ও আখিৰাতৰ শিক্ষা দিব বিচাৰে তেন্তে এতিয়াই যোগাযোগ কৰক আদৰ্শ মাৰ্কাজ একাডেমী বালিমুখৰ কাৰ্যালয়ত অথবা 9864376929 নম্বৰত। নতুন শিক্ষাবৰ্ষ 2024-25ৰ বাবে আদৰ্শ মাৰ্কাজ একাডেমী বালিমুখত নামভৰ্তি চলি আছে। আমাৰ আদৰ্শ মাৰ্কাজ একাডেমী বালিমুখখন হুজাইস্থিত আজমল CSRৰ মাৰ্কাজুল মাআৰিফৰ অধীনত চলা বিদ্যালয়। আপোনালোকে সকলোৱে জানেই যে আজমল CSRৰ অধীনত শিক্ষা অনুষ্ঠানবোৰৰ শিক্ষা বহুত উন্নত। আমিও যিমান দূৰ পাৰোঁ চেষ্টা কৰি আছোঁ আমাৰ শিক্ষা ব্যৱস্থাটো অলপ উন্নত কৰাৰ কাৰণে, আৰু যিমান দূৰ পাৰোঁ আমি চেষ্টা চলাই গৈ আছোঁ। গতিকে 2024-25ৰ যি শিক্ষাবৰ্ষ তাৰ নামভৰ্তি চলি আছে। ইতিমধ্যে প্ৰপত্ৰ দি থকা হৈছে। আপোনালোকৰ সন্তানটিক যদি মাৰ্কাজ একাডেমী বালিমুখত দিব বিচাৰে অতি সোনকালে যোগাযোগ কৰক। আৰু আমাৰ আসন এইবাৰ একেবাৰে কম, বেছি চিট নাই। যদি দিব বিচাৰে ল'ৰা ছোৱালীক অতি সোনকালে যোগাযোগ কৰক অফিচত আহি। আৰু মাৰ্চৰ 15 তাৰিখৰ পৰা আমাৰ ৰিমেডিয়েল ক্লাছ হ'ব। যিখিনি ল'ৰা ছোৱালী কিছুমান উইক থাকে লিখা পঢ়াত, সেইখিনিৰ কাৰণে 15 তাৰিখৰ পৰা 31 মাৰ্চলৈকে ৰিমেডিয়েল ক্লাছৰ ব্যৱস্থা কৰা হৈছে। আৰু 1 এপ্ৰিলৰ পৰা কণ্টিনিউ শিক্ষাবৰ্ষ 2024-25ৰ পাঠদান আৰম্ভ হ'ব। দেৰি নকৰি অতি সোনকালে যোগাযোগ কৰক আৰু আপোনাৰ সন্তানৰ নামটি ভৰ্তি কৰিবলৈ যত্ন কৰক। এই ৰাইজলৈ আহ্বান। আগন্তুক 2024-25ৰ কাৰণে নতুন শিক্ষাবৰ্ষ যিহেতু আৰম্ভ হৈ গ'ল, সেয়েহে আমাৰ ওচৰৰ এই এলেকাধীন যিসকল অভিভাৱক আছে তেওঁলোকলৈ এটি বিশেষ গুহাৰি, যিহেতু আমাৰ স্কুলখনত একেবাৰে আসন সীমিত, সেয়েহে তেওঁলোকৰ ল'ৰা ছোৱালী যিসকলৰ ক্লাছ 6 নাৰ্চাৰীৰ পৰা অষ্টমলৈকে ইয়াত যিহেতু আমাৰ শিক্ষাদান ব্যৱস্থা, সেয়েহে আমাৰ এই অঞ্চলৰ যিসকল শিক্ষিত শিক্ষাৰ মূল বুজি পোৱা ব্যক্তি তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, যদি তেওঁলোকৰ ল'ৰা ছোৱালীক সুশিক্ষাভাৱে ইয়াত শিক্ষাদানৰ ব্যৱস্থাত যিহেতু আমাৰ আছে, সেয়েহে তেওঁলোকে যদি তেওঁলোকৰ ল'ৰা ছোৱালীক ভৱিষ্যতৰ কাৰণে ভাল মানুহ কৰিব খোজে অতি সোনকালে আমাৰ এই আদৰ্শ মাৰ্কাজ বালিমুখত তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক পাঠদান কৰাবৰ কাৰণে ব্যৱস্থা কৰিব পাৰে। ইয়াত যিহেতু আসন সীমিত, এই মাহৰ অৰ্থাৎ মাৰ্চ মাহৰ 16 তাৰিখৰ পৰা আমাৰ নতুন বৰ্ষৰ পাঠ আৰম্ভ হ'ব। যিহেতু আমাৰ ইয়াত আসন একেবাৰে সীমিত, গতিকে প্ৰতিজন অভিভাৱকক বিনম্ৰভাৱে অনুৰোধ জনোৱা হৈছে, যদি তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়াবলৈ বিচাৰে ভাল শিক্ষাগত গুণগত শিক্ষা, তেতিয়া নিশ্চয় আমাৰ এই বিদ্যালয়ৰ অধ্যক্ষৰ লগত যোগাযোগ কৰি তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত জীৱনৰ কাৰণে নিজৰ চিটটো সংৰক্ষণ। বালিমুখ অধীনস্থ আদৰ্শ মাৰ্কাজ একাডেমীখন হোজাই অধীস্থ আজমল CSR অধীনস্থ মাৰ্কাজুল মাআৰিফৰ এটা NGOৰ দ্বাৰা পৰিচালিত অনুষ্ঠান। এই অনুষ্ঠানত আমি যিহেতু এই বালিমুখৰ অন্তৰ্গত যিখিনি এলেকাৰ ল'ৰা ছোৱালী তেওঁলোকক আমি
গুণগত আৰু সঠিক মূল্যায়নৰ দ্বাৰা আমাৰ পাঠদান দিয়াৰ ব্যৱস্থা কৰা হয়। সেয়েহে বিগত বছৰকেইটাৰ দৰে এই বছৰো আমি 2024-25 নতুন শিক্ষাবৰ্ষত ইতিমধ্যে আমাৰ বিদ্যালয়ত আৰম্ভ হৈ গৈছে। এই এলেকাৰ যিসকল সচেতন নাগৰিক তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, যিহেতু আপোনালোকৰ সন্তান কালিলৈ দেশৰ নাগৰিক হোৱাৰ ক্ষেত্ৰত আমি এক বিশেষ বলিষ্ঠ পদক্ষেপ লৈ আছোঁ। সেয়েহে আপোনালোকৰ ল'ৰা ছোৱালীক এই অনুষ্ঠানৰ দ্বাৰা অনুপ্ৰাণিত কৰি ভৱিষ্যতে এজন সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ এটা এয়া সোণালী সুযোগ। যিহেতু আসন একেবাৰে সীমিত, সেয়েহে আপোনালোকৰ ল'ৰা ছোৱালীক অতি সোনকালে বিদ্যালয়ৰ অধ্যক্ষৰ লগত যোগাযোগ কৰি আপোনালোকৰ ল'ৰাটোৰ বাবে চিটটো সংৰক্ষিত কৰি থবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। মায়ঙৰ পৰা মুছিকুজ্জামানৰ ৰিপৰ্ট, নেশ্যন লাইভ ডেইলী।